নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আগন্তুক সপ্তাহৰ সেই গ্ৰহ আৰু নক্ষত্ৰ মণ্ডলৰ বিষয়ে আলোচনা কৰিম, যিবোৰ আপোনাৰ ৰাশিৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব। এই সময়ত গুৰুদেৱ আপোনাৰ চন্দ্ৰৰ চতুৰ্থ স্থানত বহিব আৰু এই ৰাহু গ্ৰহৰ লগত আপোনাৰ দ্বাদশ স্থানত অৱস্থিত হ'ব। এই দুয়োটা গ্ৰহে আপোনাৰ জীৱনৰ বিভিন্ন দিশত প্ৰভাৱ পেলাব, বিশেষকৈ স্বাস্থ্য, আৰ্থিক অৱস্থা, পৰিয়াল, কেৰিয়াৰ, শিক্ষা আৰু সম্পৰ্কত বহু উত্থান পতন দেখা যায়। গুৰুদেৱে জীৱনৰ উন্নতিৰ বাবে নতুন শক্তি আৰু সুযোগ দিয়াৰ বিপৰীতে ৰাহুৰ অৱস্থানে আপোনাক সাৱধান হ'বলৈ সকীয়াই দিব। সেইবাবে এই সপ্তাহটোৱে আপোনাৰ বাবে মিশ্ৰিত ফলাফল দিয়াৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, যদি আপোনাৰ স্বাস্থ্যৰ ওপৰত যদি চোৱা হয়, প্ৰথমতে আমি স্বাস্থ্যৰ কথা কোৱা হওকচোন। চতুৰ্থ ঘৰত বহি থকা গুৰুদেৱে আপোনাৰ স্বাস্থ্যৰ গুৰুত্ব গভীৰভাৱে বুজিবলৈ আৰম্ভ কৰাৰ ইংগিত দিয়ে। যিসকল জাতক জাতিকা যোৱা সপ্তাহলৈকে বদহজম, মূৰৰ বিষ, গাঁঠিৰ বিষ আৰু আন সৰু সৰু সমস্যাৰ প্ৰতি সাৱধান আছিল, তেওঁলোকে এইবাৰ চেতনা অনুভৱ কৰিব। এতিয়া আপোনাৰ নিজেই সুস্থ জীৱন যাপনৰ দিশত পদক্ষেপ ল'বলৈ আৰম্ভ কৰিব, যেনে সুষম খাদ্য খোৱা, নিয়মীয়াকৈ যোগাসন আৰু প্ৰাণায়াম কৰি আৰু টোপনিৰ বাবে উপযুক্ত সময় নিৰ্ধাৰণ কৰা। আপোনাৰ এই প্ৰচেষ্টাবোৰ দেখি আপোনাৰ চৌপাশৰ মানুহবোৰৰ আপ্লুত হ'ব আৰু আপোনাৰ উৎসাহ বৃদ্ধিৰ বাবে কাম কৰিব। বহু সময়ত পৰিয়াল বা বন্ধুৰ উৎসাহে ডাঙৰ পৰিৱৰ্তন আনে। চতুৰ্থ স্থানত বৃহস্পতিৰ উপস্থিতিয়েও মানসিক শান্তিৰ ইংগিত দিয়ে। আপুনি অনুভৱ কৰিব যে নেতিবাচক চিন্তাবোৰ ক্ৰমান্বয়ে কমি আহিছে আৰু মনত ইতিবাচক শক্তি বাঢ়িছে। হয়, ৰাহু দ্বাদশ স্থানত থকাৰ বাবে দৈনন্দিন কাম কাজত অলপ সাৱধান হ'ব লাগিব। গভীৰ নিশালৈকে সজাগ হৈ থকাৰ অভ্যাস পৰিহাৰ কৰক আৰু নিজৰ ওপৰত অত্যাধিক কামৰ বোজা নিদিব। প্ৰিয় দৰ্শক, এই সপ্তাহত আৰ্থিক দিশটো যদি আপোনাৰ চোৱা হয়, এতিয়া টকা আৰু আৰ্থিক বিষয়ত কথা কোৱা হওক। ৰাহু দ্বাদশ স্থানৰ কথা থকাৰ বাবে স্পষ্টভাৱে ইংগিত পোৱা গৈছে যে এই সপ্তাহটো আৰ্থিক দৃষ্টিকোণৰ পৰা অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। এই সময়ছোৱাত অপ্ৰয়োজনীয় খৰচ বহুত হ'ব। আপুনিও বিচাৰিলেও বা নাপাওক এনে খৰচ হঠাতে আহিব পাৰে, যিয়ে আপোনাৰ পকেট ঢিলা কৰি পেলাব। গতিকে আগতীয়াকৈ সাৱধান হওক আৰু বাজেটৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখক। যদি আপুনি ইতিমধ্যে যিকোনো আঁচনি বিনিয়োগ কৰিছে, তেন্তে এই সময়ত ইয়াৰ পৰা বৃহৎ লাভ আশা নকৰিব। বৰঞ্চ এই সময়খিনি ধন সঞ্চয় আৰু সুৰক্ষিত ব্যৱসায়ৰ সময়। কিন্তু এটা ইতিবাচক দিশ হ'ল পৰিয়ালৰ কোনো সদস্যই চাকৰি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ঘৰৰ উপাৰ্জন বৃদ্ধি পাব আৰু আপুনি সকাহ অনুভৱ কৰিব। ইয়াৰ বাহিৰেও যদি ঘৰটোৰ সংস্কাৰ বা ইয়াৰ লগত জড়িত কোনো কাম দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল, তেন্তে এই সময়ত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে তাৰ ওপৰত খৰচো বেছি হ'ব পাৰে, গতিকে সাৱধান হওক। পৰিয়াল আৰু সম্পৰ্ক যদি চাওঁ, পৰিয়ালৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো গুৰুত্বপূৰ্ণ হ'ব। চতুৰ্থ স্থানত বৃহস্পতিৰ উপস্থিতিয়ে পৰিয়ালৰ পৰিৱেশ ইতিবাচক কৰি তুলিবলৈ গৈ আছে। ঘৰতে দেখা যাব শান্তি আৰু পাৰস্পৰিক সহযোগিতা, বিশেষকৈ অভিভাৱকৰ সহযোগিতা আৰু আশীৰ্বাদ লাভ কৰিব। পৰিয়ালৰ এজন সদস্যৰ নতুন চাকৰিৰ বাবে ঘৰৰ পৰিৱেশ উৎসাহেৰে ভৰি পৰিব। ইয়াৰ ফলত আৰ্থিক অৱস্থা উন্নত হোৱাৰ নহয়, সম্পৰ্কৰ ঘনিষ্ঠতাও বৃদ্ধি পাব। এই সময়ত ঘৰৰ সংস্কাৰ বা মেৰামতিৰ দৰে কাম আৰম্ভ কৰিব পাৰি। দীৰ্ঘদিন ধৰি আবদ্ধ হৈ থকা যিকোনো কাম সম্পূৰ্ণ হ'লে পৰিয়ালৰ সদস্যসকল আপোনাৰ লগত সুখী হ'ব। ৰাহু দ্বাদশ স্থানত থকাৰ বাবে কেতিয়াবা পৰিয়ালৰ ভিতৰত সৰু সৰু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু মৰমেৰে কাম কৰিলে পৰিস্থিতি অতি সোনকালে স্বাভাৱিক হৈ পৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চোৱা হয় শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ যদি আমি দিশটো যদি চাওঁ, এই সপ্তাহত ছাত্ৰ ছাত্ৰীৰ বাবে অলপ সংগ্ৰাম সম্ভাৱনা আছে। যদিও বৃহস্পতি শিক্ষাৰ গ্ৰহ আৰু চতুৰ্থ স্থানত বহি থাকিলেও জ্ঞান আৰু শিক্ষণ ক্ষমতা বৃদ্ধি পাব, কিন্তু ৰাহুৰ অৱস্থানে আপোনাৰ একাগ্ৰতাক কঁপাই তুলিব পাৰে। এই সময়ছোৱাত আপুনি পঢ়া শুনাত সম্পূৰ্ণ মনোনিৱেশ কৰিবলৈ খুব অসুবিধা পাব। বিশেষকৈ শিক্ষকৰ সমৰ্থন লাভ কৰাত বাধা আহিব পাৰে। ইচ্ছা কৰিলেও তেওঁলোকৰ পৰা আপুনি যিমান সমৰ্থন বিচাৰে সিমান সমৰ্থন লাভ কৰিব নোৱাৰিব। কিছুমান ছাত্ৰ ছাত্ৰীয়ে নিজৰ বিষয় বুজিবলৈ অসুবিধা পাব পাৰে। এনে পৰিস্থিতিত হাৰ মানিবৰ সলনি অতিৰিক্ত কষ্ট কৰি আপুনি বন্ধু বান্ধৱী বা আন শিক্ষকৰ পৰা সহায় লোৱাটো ভাল হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি যিসকল চলাই আছে, তেখেতসকলে
সময় নষ্ট নকৰিবলৈ আৰু নিজৰ লক্ষ্যত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰিয় দৰ্শক, কেৰিয়াৰ আৰু কৰ্মক্ষেত্ৰ যদি চোৱা হয়, এই সপ্তাহত নিয়োজিত ব্যৱসায়িক যিসকল আছে তেখেতসকলৰ বাবে সুযোগ আৰু প্ৰত্যাহ্বানেৰে ভৰা হ'ব। আৰু বৃহস্পতি চতুৰ্থ স্থানত থকাৰ ফলত আপোনাৰ কৰ্মক্ষমতা আৰু সৃষ্টিশীলতা বৃদ্ধি পাব। এই সময়ত আপুনি আপোনাৰ কামত নতুন নতুন ধাৰণা আনিব পাৰে আৰু নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰে। যদি আপুনি কোনো চাকৰিত আছে তেন্তে সহকৰ্মীসকলে আপোনাৰ কঠোৰ পৰিশ্ৰমক চিনি পাব আৰু আপোনাৰ প্ৰতি সহযোগিতামূলক মনোভাৱ থাকিব। আপোনাৰ সৃষ্টিশীলতাক লৈও বিষয়াসকলক আপ্লুত হ'ব পাৰে। ব্যৱসায় কৰাসকলৰ বাবে এইটোৱেই হৈছে পৰীক্ষা নিৰীক্ষাৰ সময়। আপুনি আপোনাৰ পৰিকল্পনা সলনি কৰি নতুন প্ৰজেক্টৰ কাম আৰম্ভ কৰিব পাৰে। অৱশ্যে ৰাহু দ্বাদশ স্থানত থকাৰ বাবে খৰচ আৰু বিনিয়োগত সাৱধান হ'ব লাগে। মুঠতে এই সপ্তাহে আপোনাক আপোনাৰ কেৰিয়াৰক নতুন দিশ দিয়াৰ সুযোগ দিব। সম্পৰ্ক আৰু সামাজিক জীৱন যদি চোৱা হয়, আপোনাৰ সুনাম সমাজ জীৱনত থাকিব। পৰিয়াল আৰু সমাজত সন্মান পাব। পত্নীৰ সৈতে সম্পৰ্ক স্বাভাৱিক হ'ব। আগতে যদি কিবা ভুল বুজাবুজি হৈছিল তেন্তে এই সপ্তাহে আঁতৰাব পাৰিব। অবিবাহিত জাতক জাতিকাৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। আপুনি পাৰিলে বিশেষ কিছু প্ৰতিকাৰ আছে, তো সেই প্ৰতিকাৰবোৰ আপুনি কৰিব পাৰে। এই সপ্তাহত আপোনাৰ বাবে আটাইতকৈ ফলপ্ৰসূ প্ৰতিকাৰ যদি চোৱা হয়, প্ৰতিদিনে আপুনি গা ধুই 21 বাৰ ওম নমঃ শিৱায় মন্ত্ৰ আপুনি জপ কৰিব পাৰে, বা আপোনাৰ মানসিক শান্তি প্ৰদান কৰাৰ লগতে ৰাহুৰ নেতিবাচক প্ৰভাৱো কম কৰিব। ইয়াৰ লগতে আপোনাৰ যিহেতু মংগলবাৰে হনুমানজীক আপুনি সেন্দুৰ বা আপোনাৰ তেল আগবঢ়াব পাৰে। বৃহস্পতিবাৰে এজন দুখীয়া ব্ৰাহ্মণক আপুনি খোৱালে আপোনাৰ কাৰণে ভাল হ'ব। এই সৰু সৰু প্ৰতিকাৰে আপোনাৰ জীৱনলৈ ধনাত্মক শক্তি কঢ়িয়াই আনিব আৰু ৰাহু আৰু গুৰু দুয়োটা গ্ৰহৰ পৰাই আপুনি শুভ ফল লাভ কৰিব। গতিকে বন্ধুসকল, এইটোৱে আছিল আপোনালোকৰ মীন ৰাশিৰ বাবে এই সপ্তাহৰ বৃষৎ ৰাশিফল। গুৰুদেৱে চতুৰ্থ ঘৰত থাকিব। আপোনাৰ স্বাস্থ্য, পৰিয়াল আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ বাৰ্তা দিছে। আনহাতে ৰাহুৱে আপোনাক দ্বাদশ ঘৰত বহি খৰচ আৰু শিক্ষাৰ ক্ষেত্ৰত সাৱধান হ'বলৈ সকীয়াই দিছে। এই সপ্তাহত যদি আপুনি আপোনাৰ স্বাস্থ্যৰ যত্ন লৈ খৰচ নিয়ন্ত্ৰণ কৰে আৰু শিক্ষা আৰু কেৰিয়াৰত কঠোৰ পৰিশ্ৰম কৰি থাকে, তেন্তে সফলতাই নিশ্চিতভাৱে আপোনাৰ ভৰিত চুমা খাব। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ আপোনাৰ যিহেতু আগন্তুক সাপ্তাহিক ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।